হাই হেল্ল' নমস্কাৰ। মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ কিছুসংখ্যক কাৰেণ্ট এফেয়াৰ্ছৰ জিকেৰ সৈতে কিছু প্ৰশ্ন আগবঢ়াইছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে বাৰাণসী কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন যমুনা, গংগা, কাশী, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গংগা নদীৰ ওপৰত অৱস্থিত বাৰাণসী। বাৰাণসী চহৰখন কোন নদীৰ ওপৰত অৱস্থিত আহিলে গংগা নদীৰ ওপৰত অৱস্থিত। নাম্বাৰ 2 কুৱেশ্যন বদ্ৰীনাথ মন্দিৰ কোন নদীৰ পাৰত অৱস্থিত? বদ্ৰীনাথ মন্দিৰ কোন নদীৰ ওপৰত অৱস্থিত? অপশ্যনত আছে সুলতেজ, অলকানন্দা, ভাগীৰথী, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অলকানন্দা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো হৈছে কোনটো গ্ৰহ ৰঙা দেখা যায় ৰাতিৰ আকাশত? ৰাতিৰ আকাশত কোনটো গ্ৰহ ৰঙা দেখা যায়? অপশ্যনত আছে মাৰ্চ, মাৰ্কাৰী, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাৰ্চ। মাৰ্চ গ্ৰহটোক ৰাতিৰ আকাশত ৰঙা দেখা যায়। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। সিহঁতে কয় মাউণ্ট ডুকানো আগ্নেয়গিৰি কোনখন দেশত বিস্ফোৰণ ঘটোৱা হৈছে বা ঘটিছে? জাপান, ইণ্ডোনেছিয়া, ওপৰৰ এটাও নহয়। মাউণ্ট ডুকানো আগ্নেয়গিৰি কোনখন দেশত বিস্ফোৰণ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডোনেছিয়াত। ইণ্ডোনেছিয়াত এক বিস্ফোৰণ ঘটোৱা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে 2025 বৰ্ষৰ CEO-ৰ বঁটা কোনে লাভ কৰিছে? 2025 বৰ্ষৰ CEO-ৰ বঁটা কোনে লাভ কৰিছে? ইয়াৰ অপশ্যনত আছে পাউল কাপুৰ, সমীৰ কানোডিয়া, ডান মগুনি, নিফিউৰ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সমীৰ কানোডিয়াই লাভ কৰিছে CEO-ৰ শ্ৰেষ্ঠ বঁটা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো হৈছে সপ্তমবাৰৰ বাবে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ কোনখন চিটিয়ে শেহতীয়াকৈ লাভ কৰিছে বা শেহতীয়া চিটি হৈ পৰিছে? অপশ্যনত আছে তেজপুৰ, নয়ডা, চুৰট, ইন্দোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন্দোৰ। ইন্দোৰ চহৰখনক ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে বিবেচনা কৰা হৈছে। ইয়াৰে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। শেহতীয়াকৈ ভাৰত আৰু কোনখন দেশে নতুনকৈ সীমান্ত হটলাইন স্থাপন কৰিছে? ভূটান, বাংলাদেশ, নেপাল, ওপৰৰ এটাও নহয়। শেহতীয়াকৈ ভাৰত আৰু কোনখন দেশে সীমান্ত হটলাইন স্থাপন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাংলাদেশে। বাংলাদেশৰ সৈতে হটলাইন স্থাপন কৰা হৈছে। ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো হৈছে বাদবাদক কোনখন ৰাজ্য চৰকাৰে স্বীকৃতি দিছে? বিহাৰ, উৰিষ্যা, আছাম, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আছাম। নেক্সট কুৱেশ্যনটো বিশ্বৰ আটাইতকৈ দামী শেহতীয়াকৈ কোনখন পাছপৰ্টক ঘোষণা কৰা হৈছে? বিশ্বৰ আটাইতকৈ দামী পাছপৰ্ট কোনখন? আচলতে কোনখন ঘোষণা কৰা হৈছে? আমেৰিকা, মেক্সিকো, অষ্ট্ৰেলিয়া, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেক্সিকো। পাছপৰ্টক আটাইতকৈ দামী পাছপৰ্ট হিচাপে ঘোষণা কৰা হৈছে। আজিৰ প্ৰশ্নবিচাৰৰ শেষৰটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ। শেষৰটো কুৱেশ্যন হৈছে অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন পাঠশালা, শিৱসাগৰ, তেজপুৰ, যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাটত অৱস্থিত অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয়। আজিলৈ ইমানেই আছিলে। প্ৰশ্নকেইটা ভাল পালে যদি ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আহিব লগা মোৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ। ধন্যবাদ। জয় অসম।